আমাৰ বুলি কৈ পালো राइजर विराज हम गरीबों को तुमने कहाँ पे ले आया হৈছিল আৰু হেতু ভিডিও কৰোতে আজি যিমানটো অৱস্থা বেয়া হৈছে তাতকৈ বেছি আছিল কিয় হেল্ল' এভৰিৱান মই জ্ঞানী আপোনালোক সকলোকে পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে আৰু ভালেই আৰু চ' এতিয়া টাইম হ'ল 8টা বাজিব এতিয়া আৰু মই আজি 6টাত উঠিলোঁ আৰু উঠি কাপোৰ কানিখিনি আছিলে ধুলোঁ আৰু গা চা ধুই এতিয়া ওলাইছোঁ মানে এতিয়া ক'ত যাম কি কথা সেইখিনি সকলো গাড়ীত গৈ পাতিম কিয়নো অকণমান দেৰি হৈছে সেইটো কাৰণে গাড়ীলৈ গৈ লওঁ তাৰপিছত সকলোখিনি কথা যাওঁতে পাতি যাম আৰু So finally নহয় মানে টাউন পাৰ হ'লো আৰু এতিয়া ডাইৰেক্ট গৈ আছোঁ মই নাজিৰা ফাৰ্ষ্ট যাম এতিয়া নাজিৰালৈ তাৰপিছত নাজিৰাৰ পৰা ডাইৰেক্ট যাম জয়সাগৰ নাজিৰাৰ পৰা ডাইৰেক্ট তাৰপিছত জয়সাগৰ আৰু আজি গৈ আছোঁ এটা ভিডিঅ'ৰ কামত আৰু সেইটো হৈছে ডান্স ভিডিঅ' মোৰ চেনেলৰ বাবে নহয় মোৰ লগৰ এগৰাকীয়ে কৰিছে মানে ডান্স ভিডিঅ'টো তাত গৈ সকলোখিনি কথা ভালকৈ আপোনালোকক ডিটেইলছত ক'ম আৰু মই ব্লগিংটো আজি এটা কাৰণে ষ্টাৰ্ট কৰিলোঁ এনেও ব্লগবিলাক মোৰ এতিয়া বহুত কমকৈ দিয়া হৈছে সেইটো কাৰণে ভাবিলোঁ যে আজিও এটা ষ্টাৰ্ট কৰোঁ ব্লগ আৰু ভাবিলোঁ যে ইণ্টাৰেষ্টিং কিবা এটা নহয় কিবা এটা হ'ব লাগে কিয়নো মোৰ লগত যিহেতু কেইগৰাকীমান ব্যক্তি থাকিব সেইটো কাৰণে ইণ্টাৰেষ্টিং হ'ব লাগে বুলি মই ভাবিছোঁ আৰু এতিয়া তাৰ গৈ পাই কি হয় সকলোবিলাক আপোনালোকক দেখুৱাই যাম আৰু আজি বিহাইণ্ড দ্য চিন বুলি নহয় যিহেতু জয়সাগৰলৈ যাম সেইটো কাৰণে তাৰ পৰিৱেশ আৰু লগতে দেখুৱাম কিমান কি পাৰোঁ আপোনালোকক হ'ব আপোনালোকে আজি ব্লগটি চাই যেন ভাল পায় আৰু চাই যাওক সকলোৱে একেলগে চ' আহি পাই টাউনতে আমুল কুল উইথ চকলেট লৈ ল'লোঁ এতিয়া খাই যাব লাগিব যিহেতু ভোকটো অকণমান লাগিছে আৰু এতিয়া নাজিৰালৈ মই যাৰ কাৰণে গৈছোঁ তেওঁ গাড়ীত উঠি লোৱাৰ পিছতহে বেছি ইণ্টাৰেষ্টিং হ'ব লাগে ব্লগটো কিয়নো লগৰজন থাকিলে লৈ হ'লেও মানে অলপ ইণ্টাৰেষ্টিং কৰিব পাৰি ব্লগটো আৰু অকলশৰীয়াকৈ থাকিলে মানে দিগদাৰ হয় অলপ ইণ্টাৰেষ্টিং কৰিবলৈ মই এতিয়া চেপন পাৰ হ'লোঁ এতিয়া এইবিলাকে খাই গৈ থাকোঁ আৰু পামগৈ আৰু অলপ পিছত ইয়াৰ পৰা আধা ঘণ্টামান লাগিব চাগে চ' গৈ পাই লওঁ মই এতিয়া আহি পালোঁ একদম তিনিআলিটোৰ এই তিনিআলিটোৰ নামেই চাগে নাজিৰা তিনিআলি মোৰ মানে এই জেগাটো অকণমান খেলি মেলি হৈ পৰে বালিঘাট এতিয়া মনত পৰিলে গড়গাঁও কলেজৰ আগৰ তিনিআলিটো বালিঘাট তিনিআলি বুলি কয় চাগে দেই এই তিনিআলিটো পালোহি আৰু বিৰাজহঁতৰ ৰুম মই নামটো কৈ পালোঁ চ' মোৰ লগত যাব বিৰাজ যিহেতু বিৰাজ গড়গাঁৱত পঢ়ে আৰু কলেজৰ অলপ কাষতে ইহঁতৰ ৰুম এটা আছে চ' ৰুমত থাকে মই যাম যিহেতু যোনে ডান্স ভিডিঅ'টো মানে বনাইছে তেওঁলোক হৈছে বিৰাজৰ লগৰ একেখন কলেজতে পঢ়া আৰু তেনেকৈ চিনি পোৱা আৰু তেনেকৈ ইয়াৰ আগত এটা কৰিলে আপোনালোকক মই এটা ব্লগত কৈছিলোঁ নৃত্য সমলয় বুলি চেনেল এটা খুলিছিলে তেওঁলোকে আৰু সেই চেনেলটোৰ কথা কৈছিলোঁ তাৰে মানে দুগৰাকীয়ে বনাব ইয়াৰ আগতো বাৰু পাঁচগৰাকী আছিলে চ' তিনিআলিটো আহি পালোহি বিৰাজলৈ ফোন কৰিছোঁ কিন্তু ফোনটো ৰিচিভ কৰা ইয়াৰ আগৰবাৰ যেতিয়া আহিছিলোঁ ইয়াৰ আগৰ ডান্স ভিডিঅ'টো বনাবলৈ সেই ভিডিঅ'টো বনাবলৈও বিৰাজ মই গৈছিলোঁ আৰু সেইদিনাও মানে আহি মেলি মই একেটা জেগাতে ৰখিবলগীয়া হৈছিলে কিয়নো ফোনটো ৰিচিভ কৰা নাছিলে গা ধুই আছিলে মানে সেইদিনা আৰু আজিও এতিয়া কি কৰি আছে সিহে জানে চ' সোনকালে লগ হৈ লওঁ তাৰপিছত আৰু চ' বিৰাজে ফোনটো ৰিচিভ কৰিলে আৰু সিহঁতৰ ৰুমৰ ফ্ৰণ্টলৈ আহিলোঁ মই এতিয়া মানে কথাটো কি হ'ল মই ভাবিছিলোঁ যে ভিতৰত নাযাওঁ বুলি সি সোনকালে ওলাই আহক আৰু জল্দি যাওঁ বুলি ভাবিছিলোঁ ডাইৰেক্ট জেগাটোলৈ কিন্তু ভিতৰলৈ মাতিছে এতিয়া চ' ফাইনেলি আমাৰ বুলি কৈ পালোঁ ৰাইজৰ বিৰাজ আহি গ'ল আৰু এতিয়া টাইম হ'ল 10টা বাজিলে কথাটো এনেকুৱা হ'ল যে এতিয়া আমাৰ লগত মানে যোনে ডান্স কৰিব তেওঁলোকো যাব বোলে এতিয়া তেওঁলোকক লগ কৰি যাব লাগিব কিন্তু তাৰ আগতে আমি এতিয়া যাম লেফ্ট এইফালে কাৰেংঘৰটো আছে আচ্ছা বেকত কাৰেংঘৰ আছিলে চ' এতিয়া আমি গৈ আছোঁ ফাৰ্ষ্ট কাম হ'ল ভোজন কিয়নো ভোক লাগিছে আৰু পাতলকৈ কিবা এটা মই এতিয়া খাই ল'ব লাগিব নহ'লে গোটেই দিনটোলৈ কষ্টটো বেছি হৈ যাব আৰু মানে এতিয়া পাতলীয়া আহাৰ গ্ৰহণ কৰিবলৈ বিৰাজে নিছে মোক কোৱা ক'ত নিছা আমাৰ ইয়াতে এছ স্কাই বুলি এখন আছে
কিন্তু আজি মেইন কথাটো হৈ গ'ল যে দেওবাৰে বালিঘাট নাজিৰা শিমলুগুৰি বন্ধ থাকে দেওবাৰে বোলে এইবিলাক মানে ইহঁতৰ বালিঘাট বালিঘাট নাজিৰা শিমলুগুৰি বন্ধ থাকে বোলে দোকান চোকানবিলাক এতিয়া কাৰণে এইখন আছে এতিয়া তুমি গাড়ীখন এনেকৈ ৰখোৱা মই সুধি আহিছোঁ বহুত দাম হ'ব নেকি এই নহয় ধাবা হয় ৰেষ্টুৰেণ্টো হয় ধাবা হয় ৰখোৱা মই সুধি আহিছোঁ অকল ৰুটিটো খাবলৈ পালে হৈ যাব हम गरीबों को तुमने कहाँ पे ले आया है ইমান ৰাতিপুৱাই মানে ৰাতিপুৱাৰ পৰা যদি ৰাতিপুৱাৰ পৰা মানে এনেকুৱা ষ্টাৰ্ট হ'লে মানে দিনটো কেনেকুৱা কি বিৰাজৰ কৃপাত খাম আৰু এতিয়া খানা আহে আৰু ধুনীয়া থালি দিছে মানে এক্সট্ৰা চব্জি ভাল দিছে আমাৰ পাতলীয়া আহাৰ গ্ৰহণ কৰা হৈ গ'ল আৰু এতিয়া আমি অকণমান ৰখিব লাগিব কিয়নো তেওঁলোক ওলাই আছে মালিকে মানে খুব তৃপ্তিৰে খুৱাবলৈ নিলে মানে আৰু ভাল লাগিলে খাই দামী মানুহ দামী হেৰিয়ত লৈ গৈছে আৰু ভালেই লাগিব এনেও আমি আহি একেবাৰে লোকেশ্যন পাই গ'লোহি ঠিক আছে বাৰু হ'ব দিয়া ফোন কৰিছোঁ ৰ'বা এইফালে আমাৰ বিজনেছমেন অকল ব্যস্ত এতিয়া এইফালে ৰেডি হৈছে আৰু লওঁ আৰু শ্বৰ্টবিলাক ষ্টাৰ্ট কৰা যাওক কাৰণ টাইমটো বহুত হৈ পৰিলে 12টা বাজিলে আজিতো চালিয়া চাহ তাহ আছে ভাল লাগিব মানে আজি অলপ বতৰটো ভালেই হ'ব ষ্টাৰ্ট কৰোঁ এতিয়া আৰু মাজে মাজে যদি পাৰে তেতিয়াহ'লে বিৰাজে দেখুৱাব আৰু লোকেশ্যনটো হৈছে জয়সাগৰ পুখুৰী একদম কাষতে আৰু এইফালে আমাৰ ছাৰ পূৰা ব্যস্ত ৰ'বা ক'ত গৈছা মোক ক'লে খুৰীয়ে ক'লে বিজনেছমেন 560 অকল পইচা হ'লগৈ আৰু মেনেজ আৰু আছে এইটো বেলেগ ন এইটো বেলেগ আমি এতিয়া ৰখি আছোঁ আৰু এইফালে ৰৈ আছোঁ একেটাই আৰু ৰখি থকাটো গৰু ৰখীয়া বুজায় আচ্ছা ৰৈ আছোঁ আৰু গৰমত মোৰ অৱস্থাটো বেছি বেয়া হৈছে ইমান ঘমাই নাই মানে বাহিৰৰ পৰা লগাই নাই মোৰ চোৱা না মোৰ অৱস্থাটো পূৰা বেয়া হৈ পৰিছে মানে ভিতৰৰ ফালৰ পৰা পূৰা ঘামি গৈছোঁ আৰু এইফালে ডান্সাৰসকল ওলাই আছে হোৱা নাই এতিয়ালৈকে অকণমান টাইম হ'ল বাৰু এটা বাজিব এতিয়া বেছি টাইম হোৱা নাই ভাই এইটো যে প্লিজ নিদিবা মানে একদম যিটো কৰিছা আমি আৰু আমি যোনটো দলত আছোঁ এই দলটোৰ নাম কি জানা দলটোৰ নামটো ভালকৈ তেওঁলোকে জানিব আমি ইমান ভালকৈ গম পোৱা নাই এই দলটোৰ কথা আৰু এইকেইটা দলত মই আগতে অহাও নাই বাকীকেইটাত আহিছোঁ বাৰু শিৱসাগৰ কিন্তু এইকেইটাত অহা হোৱা নাই আৰু আজি প্ৰথমবাৰলৈ আহিলোঁ কিন্তু জেগাটো ভাল লাগিছে মানে আৰু আজি বতৰটো বহুত ধুনীয়া কৰিছে মানে ইমান বেছি ৰ'দো নাই কিন্তু হ'লেও আৰু আজি কৰি ভাল লাগিব ঘামিছোঁ ভিডিঅ' কালাৰবিলাক অলপ ভাল আহিব লাগে আজি কাৰণ বতৰটো ঠিক কৰিছে ব্লগটোত ইয়াৰ সেইটোহে ভাল লাগিব চাগে অকল ইয়াৰ আগৰ ক্লিপটো মানে নিদিবা 1 2 3 4 ফাইনেলি চিনেমেটিক কৈ পেলালা তুমি উচলাই নিব ক'লা মানে তুমি কিবা কম ভাবিছিলা নি
ফাইনেলি পিক আপ হৈ গ'ল। চ' ফাইনেলি আমি পিক আপ কৰিলোঁ আৰু ভাল লাগিল আজি। আৰু ডান্স ভিডিঅ'টো কৰিছে এইফালে মাৰ্টিনা আছে আৰু চয়নিকা। কেনেকুৱা পালা? জোৰ নাইকিয়া হৈছেগে। চয়নিকা বৰ্তমান লেবেজান হৈ গ'ল। মোৰ একেবাৰে মানে বেটাৰী ল' হৈ আছে আৰু মোৰ অকণমান জোৰ আছে আৰু গাড়ীলৈকে যাব পৰাকৈ। তাৰপিছত নোহোৱা হ'ব, তাৰপিছত শুই দিবাগে। ইয়াৰ আগত আৰু এটা ভিডিঅ' কৰা হৈছিল আৰু সেইটো ভিডিঅ' কৰোঁতে আজি যিমানটো অৱস্থা বেয়া হৈছে তাতকৈ বেছি আছিল, কিয়নো ৰ'দটো বহুত চাৰ্কে দি আছিল। আজি চাহতে কৰা হ'ল। চ' কমপ্লিট হ'ল। এতিয়া আমি যাম, ক'ত যাম? আমাৰ ঘৰলৈ। এতিয়া চয়নিকাহঁতৰ ঘৰলৈ যাম। আমি জাষ্ট ৰুটি খাই কমপ্লিট কৰিছিলোঁহে, কিন্তু আকৌ বোলে আমাক ভাত খুৱাব নিব। চ' আকৌ আমি ভাত খাবই লাগিব। আৰু এইফালে আন্টি আমাক ৰুটি খুৱালে। চ' কমপ্লিট কৰি এতিয়া যাওঁ আৰু ঘৰত। চলো চলে। আৰু এই যিটো ভিডিঅ' এতিয়া কৰিলোঁ, এই ভিডিঅ'টো আপলোড কৰা হ'ব মাৰ্টিনা চেনেলত। মোৰ চেনেলটো আছে মাৰ্টিনা বৰা অফিচিয়েল বুলি আছে। মাৰ্টিনা বৰা অফিচিয়েল বুলি মাৰিলে পাই যাব। তাতে আপলোড দিম 12-13 তাৰিখে, আৰু যেতিয়া জ্ঞানদীপে ক্লিয়াৰ কৰি দিয়ে ভিডিঅ'টো উলিয়াই। আৰু মই চেনেলটোৰ লিংক ডেছক্ৰিপশ্যনত দি দিছোঁ, আৰু লগতে ভিডিঅ'টো যেতিয়া আপলোড কৰিব তেতিয়া চাব, আৰু মই কমিউনিটি লগাই দিম। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি দিব। বহুত কষ্ট কৰি ভিডিঅ'টো কৰা হৈছে। আৰু এই চেনেলত অলৰেডি ভিডিঅ' আপলোড কৰা আছে। ডান্স কভাৰ দিয়া আছে, চাব পাৰিব। আৰু এইটো হৈছে জয়সাগৰ পুখুৰী। জয়সাগৰৰ পুখুৰীৰ পাৰত আমিবোৰ। এইটো বহুত ধুনীয়া হৈছে ন? কিমান ডাঙৰ এৰিয়া। চলো চলে। তো আমি এতিয়া তাৰ পৰা আহিলোঁ। মই বিৰাজক লৈ আনিলোঁ, যিহেতু টাইম হ'ল 8টা বাজিলে। তো আমি তাৰ পৰা আহি লগালগ ভণ্টি এগৰাকী আছিলে, মই কৈছিলোঁ তাত ডান্স কৰিছিলে, চয়নিকা। সিহঁতৰ ঘৰত ভাত বনাইছিলে। চ' সিহঁতৰ ঘৰতে ভাতটো খাই আহিলোঁ দুইটাই। আমি আহি এতিয়া জাষ্ট মতা কুকুৰা তিনিআলি পাৰ হৈ চেপন পাৰ হৈছোঁ। আৰু মতা কুকুৰা তিনিআলিতে মানে এখন বিখ্যাত পাণৰ দোকান আছে, আৰু সেই পাণ দোকানখনতে দুইটাই পাণ এটা খাই দিলোঁ। পাণ দোকানখনৰ নাম কি আছিলে? শ্বৰ্ট ফৰ্মতে আছে, LK বুলি আছিলে। আমি মৰাণ পামগৈ 20 মিনিটমানৰ পাছত। আৰু বেচাৰটোক আজি মই বহুত কষ্ট দিলোঁ। ইয়াৰ অকণমান গা বেয়া হৈ আছে, কিন্তু হ'লেও মোৰ কাৰণে আজি। ত' এতিয়া ডাইৰেক্ট ৰুম পাই লওঁ, যিহেতু হেমাংগ অকলে আছে, সেইটো কাৰণে অলপ সোনকালে যাবলগীয়া হৈছে। আৰু সি মানে অকলে থাকিবলৈ অলপ ভয় কৰে। আমি আহি ৰুম পাই গ'লোহি, আৰু টাইম হ'ল 9টা বাজিলে। এতিয়া চাব অলপ ভাগ দৌৰ লাগিব হা, মই আগে কৈ দিছোঁ মানে। এইফালে আছে আমাৰ বিৰাজ। আৰু এই বেচেৰাটোক আজি এৰি থৈ গ'লোগে। চ' আহি ৰুম পালোহি, আৰু আমিতো ভাত খাই আহিলোঁ। ইয়ালৈ এতিয়া ভাত চাত বনাই দিব লাগিব। বনাই মানে গোটেইকেইটাই বনাম আৰু লাগি ভাগি। আজিৰ ব্লগটো এণ্ডিং এতিয়াই কৰি দিওঁ। হোপ আপোনালোকে আজি এই ব্লগটি চাই যেন ভাল পালে। যদি ব্লগটি চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু মোৰ চেনেলটোত যদি কোনোবা নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু লগতে আজিৰ ব্লগটো যিমান পাৰোঁ ইণ্টাৰেষ্টিং কৰিবলৈ ট্ৰাইটো কৰিলোঁ। হোপ মই পাৰিলোঁ যেন, আৰু আপোনালোকে ভাল পালে যাতে। লগতে আপোনালোকে যদি ইউটিউবতকৈ আপডেটবিলাক সোনকালে পাব বিচাৰে তেতিয়াহ'লে ইনষ্টাগ্ৰামত চেক কৰি চাব পাৰে। ইনষ্টাগ্ৰামৰ লিংক মই ডেছক্ৰিপশ্যনত দিয়া আছে। আৰু আপোনালোকক ক'লোৱেই যে আজি যিটো ডান্স ভিডিঅ' বনালোগৈ সেই ভিডিঅ'টো দিব লগৰগৰাকীয়ে নিজৰ চেনেলত। তেওঁৰ চেনেলৰ লিংক মই ডেছক্ৰিপশ্যনত দিয়া আছে।